ৰাইজে মুখ্যমন্ত্ৰীক মষ্ট ৱান্টেড ঘোষণা কৰিছে। এই মন্তব্য ৰকিবুল হুছেইনৰ। মষ্ট ৱান্টেডটো ৰাইজে তেওঁ ঘোষণা কৰিছে। সেইজন ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰি পলাতক হৈ থকা চুমি বৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নোত্তৰত এই মন্তব্য কৰে সাংসদগৰাকীয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে সকলোৰে চৰ্দাৰ। আপোনাৰ আজি এৰেষ্ট কৰিছে, তাতকৈ বেছি বেয়া কাম কৰিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকটো ক্ষেত্ৰত। ক্ষমতাৰ ৰাগিত মত্ত হৈ এতিয়া বিজেপিয়ে তেওঁক একো কৰা নাই। ক্ষমতাটো যাব দিয়ক, সকলোৰে চৰ্দাৰ। মুখ্যমন্ত্ৰীগৰাকীক নিজেই সকলো দুৰ্নীতিৰ চৰ্দাৰ আখ্যা। বিজেপিয়ে চামগুৰি সমষ্টিৰ বিভিন্ন লোকক ভয় ভাবুকিৰে বিজেপিত যোগদান কৰোৱাই আছে। বিধায়ক জিতু গোস্বামী নিজেই চামগুৰি সমষ্টিত নিৰ্বাচনত পৰাজয় বৰণ কৰি এতিয়া অনা বিত্তীয় বেংক প্ৰতিষ্ঠানৰ লোকক ভয় দেখুৱাই বিজেপি মুখী কৰাৰ চেষ্টা চলাইছে। কথাত মই একো নকওঁ। তেখেতটো আৰু কেইবাবাৰো জিকিছে, মই 5 বাৰকৈ জিকিছোঁ, এবাৰ সাংসদ হৈছোঁ, ভাৰতবৰ্ষৰ ভিতৰত ৰেকৰ্ড। গতিকে তেওঁৰ কথাত মই একো নকওঁ। তেওঁ টেষ্ট কৰিছে যে অহাবাৰ তেওঁ কলিয়াবৰত উঠিব নে বৰহমপুৰত উঠিব। যিজন গোস্বামীয়ে লাগি আছে অহাবাৰ সেই যিজনৰ নাম ক'লে তেওঁ তাত উঠিব আৰু নহ'লে কলিয়াবৰত উঠিব। মুখ জোকাই নল'ব, ধৈৰ্যৰ বান্ধ ছিঙি গ'লে চামগুৰিত ৰাজনৈতিক যুদ্ধ আৰম্ভ হ'ব বুলি মন্তব্য কৰে সাংসদগৰাকীৰ। চামগুৰি সমষ্টিৰ লৰিৰ মুখৰ কংগ্ৰেছৰ প্ৰস্তুতি সভাত ভাগ লৈ এনেদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছোঁ। যিমান আপোনাৰ অপকাম, যিবিলাক আপোনাৰ বেয়া কাম হৈছে, সকলোৰে চৰ্দাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে তেখেতে এতিয়া যিবিলাক কৰি আছে ক্ষমতাৰ ৰাগিত মত্ত হৈ তেওঁ গম পাইছে তেওঁৰ দিন বেয়ালৈ আহিব। গতিকে এতিয়া তেওঁৰ বিৰুদ্ধে আমি কথাবিলাক নকৈ যদি আপোনালোকে বেলেগ ফালে মোৰ মনত লৈ যায়, মইতো তেওঁৰ কথা ক'ব বিচাৰিছোঁ। ক'ৰবাত দেখিছে হাতলোতে ধৰা পৰিল 3,000 টকা খাই হাতখন দাঙি দিয়ে। মূল চৰ্দাৰজনে আপোনাৰ গোটেইখিনি কৰি আছে। কি কৰি আছে মোৰ মুখখন নুখুলিলে ভাল, খুলিলে ময়ো আপোনাৰ খুলিব পাৰোঁ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।